আজি পুৱা তেজপুৰৰ এগৰাকী বিশিষ্ট ক্ৰীড়া সংগঠক তথা ক্ৰিকেট আৰু টাইকাণ্ডো ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ তথা অসম ৰাজ্যিক বনাঞ্চলিক বিদ্যালয়ৰ প্ৰাক্তন সঞ্চালক জ্যেষ্ঠ বন বিভাগৰ আলতামাছ বেগৰ আজি পুৱা ৮:৩০ গুৱাহাটী ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠানত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬২ বছৰ। এটি পুত্ৰ সন্তানৰ পিতৃ বেগে মৃত্যুৰ সময়ত নিজ পত্নী ৰেছমিন চুলতানা আহমেদকে ধৰি দুগৰাকী জ্যেষ্ঠ ভগ্নীসহ বহু আত্মীয় কুটুমক এৰি থৈ যায়। আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ DFO হিচাপে ৰিটায়াৰ কৰিছিলে। আজি ৰিটায়াৰ কৰা বেছি দিন হোৱা নাই, প্ৰায় আজি ২ বছৰো কমপ্লিট হোৱা নাই বিষয়ে ৰিটায়াৰ কৰা। তেওঁলোকে সৎ আৰু নিকা জীৱন যাপন কৰিছিল আৰু এজন খেলুৱৈ আছিলে। বিভিন্ন ক্ৰীড়া অনুষ্ঠানত জড়িত আছিল। তেওঁ তেজপুৰ জিলা ক্ৰীড়া সমিতিৰ আজীৱন সদস্য আছিল। তেওঁৰ বিয়োগত আমি সকলো মৰ্মাহত হৈছিলোঁ। মোৰ ককাইদেউ তেখেত আলতামাছ বেগ আজি ৰাতিপুৱা তেখেতৰ ইহলীলা সম্বৰণ কৰে। তেখেত তেজপুৰ এজন সুদক্ষ খেলুৱৈ আছিলে। তেখেতে টাইকাণ্ডো খেলিছিলে আৰু ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন এজন আজীৱন সদস্য আছিলে। এখন সুসংগঠক আছিলে খেলৰ, এজন ভাল সমাজকৰ্মী আছিলে। আটাইতকৈ ডাঙৰ এজন সুদক্ষ বন বিষয়া আছিল। তেওঁ এজন বন্যপ্ৰাণী সংৰক্ষক হিচাপে সুনাম থকা ব্যক্তি আছিলে। বিভিন্ন সময়ত তেওঁ কাজিৰঙাৰ বন্যপ্ৰাণী সংৰক্ষণত বিভিন্ন ধৰণে অসম চৰকাৰক সহায় কৰিছিল।